মৰিগাঁও জিলাৰ নৰুৱা কুজি সত্ৰৰ ৩৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে উদুলি মুদুলি পৰিৱেশ হৰিনামৰ ধ্বনিত মুখৰিত সত্ৰৰ চৌপাশ বুধবাৰৰ পৰা ২৬ এপ্ৰিললৈকে ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সত্ৰৰ প্ৰতিষ্ঠা দিৱস অসমৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত হ'ব লগা ভকত বৈষ্ণৱৰ সমাৱেশত আয়োজিত মহোৎসৱৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে এতিয়া সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীয়ে। আমাৰ এই ৩৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি ৫দিনীয়াকৈ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সেইমতে আমাৰ ৮ বহাগ ইংৰাজী ২২ এপ্ৰিল তাৰিখে ভোগ চৰোৱা মহোৎসৱ অনুষ্ঠিত হ'ব। আগদিনা গন্ধোৎসৱ হ'ব আৰু ভোগ চৰোৱা মহোৎসৱৰ দিনাই আইসকলৰ পানী তোলা কাৰ্যসূচীৰ মাজেৰে আমি ধৰ্মধ্বজা উত্তোলন কৰিম। তাৰপিছতে আমাৰ বিয়লি ভাগলৈ নাম প্ৰসংগৰ পিছত শ্ৰী শ্ৰী মহাভাগৱত অবিৰত পাঠ অনুষ্ঠিত হ'ব আৰু সেই মহাভাগৱত পাঠৰ সমান্তৰালকৈ আমাৰ সত্ৰৰ এক ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি চলি অহা বাটনাম কীৰ্তন প্ৰসংগ গাঁৱে গাঁৱে ভ্ৰমণ কৰিব প্ৰত্যেক সন্ধ্যাই। সেইমতে আমি অহা শুকুৰবাৰে আমি ভাগৱত পাঠৰ সামৰণি কৰিম, কিন্তু আমাৰ বাটনাম প্ৰসংগ চলি থাকিব। তাৰপিছত শনিবাৰে অৰ্থাৎ ২৫ এপ্ৰিল তাৰিখে আমাৰ প্ৰমত্ত কেশৰী পালনাম মহামহোৎসৱৰ আৰম্ভ হ'ব আৰু দেওবাৰে পালনাম মহোৎসৱৰ সামৰণি পৰিব।